হেল্ল' এভৰিৱান। আজি আমি অসমীয়া ভাষাত কেইটা বিপৰীত শব্দ শিকিম যিবিলাক আমাৰ আছাম জুডিচিয়েল ছাৰ্ভিচ ডেট ইজ AGSৰ বাবে বহুত ইম্পৰ্টেণ্ট এটা টপিক হয়। ঠিক আছে, AGSৰ বাবে বহুত এটা ইম্পৰ্টেণ্ট টপিক হয়। মষ্ট অফ দ্য টাইম মেক্সিমাম 5 মাৰ্কছত দি দিয়ে। ঠিক আছে, 5 মাৰ্কছৰ এইবিলাক মেইনছত দি দিয়ে। মেইনছত আমাৰ 5 মাৰ্কছৰ এইবিলাক দি দিয়ে। ঠিক আছে, চ' আজি আমি most important কেইটা বিপৰীত শব্দ শিকিম যিবিলাক আমাৰ AGSৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়। চ' লেটছ ষ্টাৰ্ট। ফাৰ্ষ্ট হ'ল আমাৰ অনু। ঠিক আছে, অনু তাৰ বিপৰীত শব্দটো কি হ'ব? হ'ব বৃহৎ। ঠিক আছে, অনুৰ বিপৰীত শব্দটো কি হ'ব? হ'ব বৃহৎ। নেক্সট হ'ল আমাৰ অনুগ্ৰহ। অনুগ্ৰহ হ'ব আমাৰ নিগ্ৰহ। ঠিক আছে, নেক্সট চাম আমি অনুৰাগ। অনুৰাগ হ'ল আমাৰ বিৰাগ। নেক্সট হ'ল আমাৰ অনুকূল। ঠিক আছে, অনুকূলটো হ'ব আমাৰ প্ৰতিকূল। অনুকূলটো হ'ল আমাৰ প্ৰতিকূল। ঠিক আছে, নেক্সট হ'ল আমাৰ অলপ। অলপৰ বিপৰীত শব্দটো কি হ'ব? আমাৰ বেছি। ঠিক আছে, নেক্সটটো চাম আমি। নেক্সট হ'ল আমাৰ অহংকাৰ। অহংকাৰ কি হ'ব? আমাৰ অহংকাৰ। অহংকাৰ। ঠিক আছে, অহংকাৰ। নেক্সট হ'ল আমাৰ অতিবৃষ্টি। অতিবৃষ্টি কি হ'ব? অতিবৃষ্টিৰ বিপৰীত ডেট ইজ আৱাৰ অপজিটটো হ'ব অনাবৃষ্টি। অতিবৃষ্টি হ'ব অনাবৃষ্টি। নেক্সট হ'ল আমাৰ অমৃত। অমৃত কি হ'ব? অমৃত হ'ব আমাৰ গৰল। অমৃতৰ বিপৰীত শব্দটো কি হ'ব? অমৃতটো হ'ল আমাৰ গৰল। ঠিক আছে, নেক্সট হ'ল আমাৰ অন্তৰ। অন্তৰৰ বিপৰীত শব্দটো কি হ'ব? অন্তৰৰ বিপৰীত শব্দটো হ'ব আমাৰ বাহিৰ। অ'কে, নেক্সটটো চাম এতিয়া। নেক্সট হ'ল আমাৰ আকৰ্ষণ। আকৰ্ষণৰ বিপৰীত শব্দটো কি হ'ব? আমাৰ বিকৰ্ষণ। ঠিক আছে, আকৰ্ষণটো কি হ'ব? আমাৰ বিকৰ্ষণ। নেক্সট হ'ল আমাৰ আনন্দ। আনন্দটোৰ বিপৰীত কি শব্দ হ'ব? আমাৰ বিষাদ আৰু নিৰানন্দ। বিষাদ আৰু নিৰানন্দ। ঠিক আছে, নেক্সট হ'ল আমাৰ আবিৰ্ভাৱ। আবিৰ্ভাৱৰ বিপৰীতটো কি হ'ব? আমাৰ তিৰোভাৱ আৰু অন্তৰ্ধান। আবিৰ্ভাৱটো কি হ'ব? আমাৰ তিৰোভাৱ আৰু আমাৰ অন্তৰ্ধান। ঠিক আছে, নেক্সট হ'ল আমাৰ আদি। অ'কে, আদি কি হ'ব? আদি হ'ব আমাৰ অন্ত আৰু শেষ। আদি কি হ'ব? আমাৰ আদি হ'ব আমাৰ অন্ত আৰু শেষ। নেক্সট হ'ল আমাৰ আই। আই মিন্স কি হ'ব? ব্যয়। ডেট মিন্স অপজিটটো কি হ'ব? ব্যয়। আস্থা। আস্থা কি হ'ব? আমাৰ অনাস্থা। ডেট মিন্স আস্থাৰ বিপৰীত শব্দটো কি হ'ব? আমাৰ অনাস্থা। ঠিক আছে, নেক্সটটো চাম আমি এতিয়া আস্তিক। আস্তিক কি হ'ব? আমাৰ আস্তিকৰ আমাৰ বিপৰীত শব্দটো হ'ব নাস্তিক। ঠিক আছে, আস্তিকৰ বিপৰীত শব্দটো কি হ'ব? আমাৰ নাস্তিক। নেক্সট হ'ল আমাৰ আদৰ। আদৰ কি হ'ব? আমাৰ অনাদৰ। ঠিক আছে, আদৰৰ অপজিট ডেট ইজ বিপৰীত শব্দটো কি হ'ব? আমাৰ অনাদৰ। নেক্সট হ'ল আমাৰ আগ। আগ কি হ'ব? আগৰ বিপৰীত শব্দটো কি হ'ব? আমাৰ গুৰি আৰু আমাৰ পাছ। অ'কে, গুৰি আৰু পাছ। নেক্সট চাম এতিয়া আমি। নেক্সটটো হ'ল আমাৰ অন্তৰ কি আছিলে? আমাৰ অন্তৰ আছিলে বাহিৰ। ঠিক আছে, অসীম কি আছিলে? অসীম হ'ল আমাৰ সসীম। অসীমৰ বিপৰীত শব্দটো কি? আমাৰ সসীম। ঠিক আছে, নেক্সট হ'ল আমাৰ অভাৱ। অভাৱৰ বিপৰীত শব্দটো কি হ'ল আমাৰ অসমীয়া ভাষাত? এইটো হ'ল আমাৰ উভয় নদী। অভাৱ মিন্স উভয় নদী। ঠিক আছে, নেক্সট হ'ল আমাৰ অসীম। অসীম কি? অসীম হ'ল আমাৰ বিপৰীতটো হ'ল অসীম। ঠিক আছে, নেক্সট হ'ল আমাৰ অভাৱ। অভাৱটো হ'ল আমাৰ উভয় নদী। অভাৱটো কি হ'ল? আমাৰ উভয় নদী। এইবিলাক ৰিপিট হৈ আছে দেই। ঠিক আছে, যিবিলাক ৰিপিট হৈ আছে এইবিলাক আপোনালোকে এইটো স্কিপ কৰি দিব। ঠিক আছে, অ'কে, নেক্সটটো চাম আমি এতিয়া অন্ধ। অন্ধটো কি হ'ল? আমাৰ চাক্ষুষ আমি কি ক'ব পাৰোঁ? দৃষ্টি সম্পন্ন। দৃষ্টি সম্পন্ন। অ'কে,
নেক্সটটো চাম এতিয়া আমি আচল। আচলটোৰ অপজিট কি হ'ব আমাৰ নকল। আচলৰ অপজিট কি হ'ব আমাৰ নকল। আন্ধাৰ। আন্ধাৰৰ অপজিট কি হ'ব পোহৰ। ঠিক আছে, আন্ধাৰৰ অপজিটটো হ'ব আমাৰ পোহৰ। নেক্সট হ'ল আকাশ। আকাশৰ অপজিটটো কি হ'ব আমাৰ পাতাল। অ'কে, আকাশৰ অপজিটটো কি হ'ব আমাৰ পাতাল। ডেট মিনছ পাতাল। অ'কে, এক মিনিট। নেক্সট হ'ল আমাৰ আদান। অ'কে, আদানৰ বিপৰীত শব্দটো কি হ'ব প্ৰদান। আদানৰ বিপৰীত শব্দটো কি হ'ব আমাৰ প্ৰদান। অ'কে, নেক্সটটো চাম আমি আবাহন অৰ আধুনিক। অ'কে, দুটাই ক'ব পাৰোঁ আমি আবাহন অৰ আধুনিক। এইটো কি ক'ব পাৰোঁ আমি বিসৰ্জন। অ'কে, বিসৰ্জন। নেক্সটটো চাম এতিয়া আমি আগ কি হ'ল আমাৰ গুৰি পাছ, যিটো আমি আগতে পঢ়ি আহিছোঁ। অ'কে, এইটো ৰিপিট হৈছে চাগে। নেক্সটটো হ'ল আমাৰ আগমন। আগমনটোৰ বিপৰীত কি হ'ব আমাৰ প্ৰত্যাগমন। ঠিক আছে, প্ৰত্যাগমনটো হ'ল আমাৰ বিপৰীত। আচাৰ। অ'কে, আচাৰৰ বিপৰীতটো কি হ'ব অনাচাৰ। অ'কে, অনাচাৰ। আগমনটো কি হ'ব আমাৰ প্ৰত্যাগমন। আগমনটোৰ বিপৰীত শব্দ হ'ব প্ৰত্যাগমন। অ'কে, নেক্সটটো চাম আমি আচাৰ। আচাৰ অপজিট কি হ'ব অনাচাৰ। অ'কে, আচাৰৰ অপজিটটো হ'ব আমাৰ অনাচাৰ। আপোন। এতিয়া মোৰ আপোন। আপোনৰ বিপৰীত শব্দটো কি হ'ল আমাৰ পৰ। অ'কে, নেক্সট হ'ল আমাৰ আশীৰ্বাদ। আশীৰ্বাদ কি আশীৰ্বাদ মিনছ আমাৰ অভিশাপ। চৰি, এইটো প্ৰনাউন্সিয়েশ্যনটো চাগে ভুল হৈ আছে। আশীৰ্বাদ মিনছ অভিশাপ। ঠিক আছে, আশীৰ্বাদ মিনছ অভিশাপ। অভিশাপ। আশীৰ্বাদটো হ'ল আমাৰ অভিশাপ। আয়তী। আয়তী মিনছ বিধৱা। আয়তী মিনছ কি আমাৰ আয়তী হ'ল আমাৰ বিধৱা। আসামী। এইটো ইম্পৰ্টেণ্ট হয় আমাৰ লিগেল ৱাৰ্ডৰ বাবে। আসামী। আসামী ডেট মিনছ আমাৰ একিউজড হয়। অ'কে, একিউজড। অ'কে, একিউজড। চৰি, লিখিব পৰা নাই। আসামী আমাৰ কি হয় আসামীটো হ'ল আমাৰ একিউজড। অ'কে, আসামীটো হ'ল আমাৰ একিউজড। অ'কে, আসামীৰ অপজিটটো কি হ'ব ফৰিয়াদী। ফৰিয়াদী মিনছ কি হ'ল আমাৰ প্লেইনটিভ। প্লেইনটিভ। অ'কে, ফৰিয়াদী মিনছ আমাৰ প্লেইনটিভ। নেক্সট হ'ল আৰম্ভ। আৰম্ভৰ বিপৰীতটো কি হ'ব আমাৰ শেষ আৰু সমাপ্ত। শেষ আৰু সমাপ্ত। নেক্সট হ'ল আমাৰ আশা। আশাৰ অপজিটটো কি হ'ব আমাৰ নিৰাশা। ঠিক আছে, নিৰাশা। নেক্সট হ'ল আমাৰ আৰোহণ। আৰোহণটোৰ অপজিট হ'ব অৱৰোহণ। ঠিক আছে, অৱৰোহণ। চৰি, এতিয়া চাম। সপক্ষ কি আমাৰ হ'ব বিপক্ষ। সন্মান কি হ'ব অপমান হ'ব। সুস্থ কি হ'ব অসুস্থ। স্পষ্ট কি হ'ব অস্পষ্ট। ঠিক আছে, স্বৰ্গ কি হ'ব মৰ্ত্য আৰু নৰক। সাধু কি হ'ব দুৰ্জন আৰু অসাধু। এইবিলাক আমাৰ অপশ্যন থাকিব। ফৰ এক্সাম্পল স্বৰ্গ যদি দিয়ে তো আমি মৰ্ত্যও লিখিব পাৰোঁ আৰু নৰকো লিখিব পাৰোঁ। সাধু দিয়ে যদি তো আমি দুৰ্জনো লিখিব পাৰোঁ আৰু অসাধু লিখিব পাৰোঁ। ঠিক আছে, নেক্সট হ'ল আমাৰ হাঁহি। হাঁহিটো কি হ'ব কান্দন। হৰা কি জিকা। অ'কে, নেক্সট হ'ল হিংসা। হিংসা মিনছ প্ৰেম আৰু অহিংসা। দুটাৰ ভিতৰত এটা দিব পাৰোঁ। হ্ৰাস কি বৃদ্ধি। ক্ষমা কি প্ৰতিশোধ। ঠিক আছে, ক্ষমা হ'ল আমাৰ প্ৰতিশোধ। ক্ষয় কি বৃদ্ধি। অ'কে, ক্ষমাৰ বিপৰীতটো কি হয় আমাৰ বৃদ্ধি। অ'কে, চ' দিছ ইজ অল ফৰ টুডে। অ'কে, যদি মোৰ কিবা এটা প্ৰনাউন্সিয়েশ্যনত যদি ভুল হৈ থাকে মোক ক্ষমা কৰি দিব। ঠিক আছে, ইফ ইউ লাইক দিছ ভিডিঅ' প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব। অ'কে, see you in the next video. Thank you very much.